সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 2 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি, ৰাত্ৰি 11:43 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, দিনৰ 8:47 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:13:50 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:21:27। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ হ'ব দেৱাৰীগণ, বৰাহৰ অস্থি বায়ুযোগ, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:47 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, বান্দৰৰ অস্থি আৰু অষ্টোত্তৰী মতে মঙলৰ দশা, বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:43 পৰা 11:15। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 4:22 পৰা 5:23। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান মনৰ যদি ভয় ভাৱ দূৰ কৰাৰ চেষ্টা কৰে, দেখিব বাকী অন্য সকলো দিশত আপুনি ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত ধনৰ অভাৱ অনাটনবোৰ অকণমান কম হ'ব। ঘৰত কিন্তু আজি আপোনাৰ হাঁহি ধেমালি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব, কাৰণ ঘৰুৱা চিন্তাবোৰ আজি আপোনাৰ দূৰ হ'ব। আজি কোনোবা বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আৰু বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিক আপুনি অতি সোনকালে আকৰ্ষিত কৰিব পাৰিব, কাৰণ বিপৰীত লিংগৰ ব্যক্তিসকল আপোনাৰ প্ৰতি আজি আকৰ্ষিত হৈ পৰাও দেখা যাব। আজি দিনটোত বহুদিনৰ পৰা যদি কিবা কৰিম বুলি ভাবি আছিল, মনত আশা আছিল কিন্তু কৰাৰ সুযোগ লাভ কৰা নাছিল, কিন্তু আজি তেনেধৰণৰ কাম বনবোৰ কৰাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। অৱশ্যে অকণমান ব্যস্তপূৰ্ণভাৱে দিনটো পাৰ হ'ব। দিনটোৰ শেষৰ সময়খিনি বেছি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। বিবাহিতসকলৰ বাবেও আজি ধুনীয়াকৈ দিনটো পাৰ হ'ব, কাৰণ আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি অৱশ্যে মনৰ ভয় ভাৱ দূৰ কৰিলে শিক্ষা দীক্ষাটো আপুনি আগবাঢ়ি যাব পাৰিব, কিন্তু মনত এটা হয়তো সৰুকৈ হ'লেও ভয় ভাৱ চলি থাকিব পাৰে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ স্বাস্থ্য পাতিৰ ফালৰ পৰা আজি দিনটো সুস্থ সবলভাৱেই পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলক ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে উৎসাহ উদ্দীপনা দিয়াও দেখা যাব, গতিকে কোনো অন্য ব্যক্তিৰ পৰা আপুনি অনুপ্ৰেৰণা লাভ কৰিব। আজি ক'ৰবাৰ পৰা অতিৰিক্ত ধন প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। অৱশ্যে সামাজিক প্ৰগ্ৰেমত, সভা অনুষ্ঠান এনেধৰণৰ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। অৱশ্যে কোনোবা বিশিষ্ট ব্যক্তিক লগ পালে আপোনাৰ দেখিব অনাগত দিনত কিছু উপকাৰ হোৱাও দেখা যাব। প্ৰেম সম্পৰ্কত এওঁলোকে নিজৰ মনৰ কথা প্ৰিয়জনৰ সৈতে আজি শ্বেয়াৰ কৰা দেখা যাব। মনত কথাবোৰ সিমান ৰাখিব নোৱাৰিব এই ৰাশি ব্যক্তিসকলে। আজি অৱশ্যে ধন অহা যোৱা কৰি থাকিব, কিছু ধন আহিব, কিছু ধন খৰচ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সমাজত লোকপ্ৰিয়তা লাভ কৰিব। বিশেষকৈ আপুনি যি কথা কয় সেই কথাবোৰ আনে মানি চলা দেখা যাব, নতুবা আনৰ সেই কথাবোৰ প্ৰিয় হৈ পৰিব। জীৱনসংগীৰ নামত অকণমান খৰচ আজিৰ দিনটোত হ'ব পাৰে। আজি অৱশ্যে পুৰণা বন্ধুৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বহুদিন লগ নোপোৱা কোনো বন্ধু বান্ধৱৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি পঢ়াত অৱশ্যে ভাল কিছু সুনাম অৰ্জন কৰিব পাৰিব। শিক্ষাগুৰুৰ মৰম চেনেহ লাভ কৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান নিয়ন্ত্ৰণ ৰাখিব। বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে। আজি কিন্তু ধনৰ আদান প্ৰদান হৈ থাকিব। ধন লেনদেন আপুনি অকণমান কৰিবলগীয়া হয়তো বেছিকৈ হ'ব পাৰে। আজি বন্ধুৰ সৈতে ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়াও হোৱা দেখা যাব। গতিকে বন্ধু বান্ধৱৰ সৈতে ক'ৰবাত ফুৰিব যাওঁতে আপোনাৰ কিবা লাভ হোৱাও পৰিলক্ষিত হ'ব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব। প্ৰিয়জনৰ সৈতে নতুনত্ব সম্পৰ্কত আহি পৰিব। অৱশ্যে অকণমান সপোনবোৰ বেছিকৈ দেখা পৰিলক্ষিত হ'ব। বিশেষকৈ বিভিন্ন ধৰণৰ উচ্চ আশা আকাংক্ষাবোৰ আজি আপোনাৰ মনত চলি থাকিব। আজি আনক সহায় কৰিবলৈ মন যাব। আনৰ কাম বনত তেওঁলোকে মাজে সময়ে সহায় কৰি দিয়াও পৰিলক্ষিত হ'ব। নতুন কথাবোৰ জানিব পাৰিব, শিকিব পাৰিব। আজি নতুন কামত, বিশেষকৈ পজিটিভ কামত কিছু অংশগ্ৰহণ কৰিবলগীয়া হোৱাও দেখা যাব। জীৱন সংগে বিশেষকৈ যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ প্ৰিয়জনে আজি অকণমান খৰচ বঢ়াব পাৰে। বাকী মনত অকণমান উদ্বিগ্নতা থাকিব। খুব কাম বনবোৰ সোনকালে হোৱাটো আপুনি বিচাৰিব, কাৰণ দিনটোত অকণমান ধৈৰ্যৰ পৰিমাণো কমিব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলে এবাৰ কৰিম বুলি ভবা কাম বনবোৰ অৱশ্যে কৰিহে এৰা দেখা যাব। যিকোনো ক্ষেত্ৰত যেতিয়া এবাৰ আগবাঢ়ে সেই ক্ষেত্ৰৰ ফালৰ পৰা তেওঁলোকে কেতিয়াও পিছ পৰিব নিবিচাৰে। গতিকে আগবাঢ়ি গৈ থকাই পৰিলক্ষিত হ'ব। বিদ্যাত অৱশ্যে পিতৃ মাতৃয়ে অকণমান পঢ়াত জোৰ কৰিব পাৰে। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত
অন্য এটা ভিডিঅ'ৰ প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি স্বাস্থ্যৰ অকণমান কমকৈ চিন্তা কৰাৰ চেষ্টা কৰক, কাৰণ বেছি চিন্তা কৰিলেহে আপোনাৰ স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি নতুন নতুন ঠাইত ইনভেষ্ট কৰিবলৈ অকণমান মন যাব। নতুন নতুন কামত ধন খৰচ কৰিবলৈ আপোনাৰ ইচ্ছা যোৱা পৰিলক্ষিত হ'ব। অৱশ্যে আনৰ উপদেশত আগবঢ়াটো ভাল হ'ব, কাৰণ আনে উপদেশ যদি দিয়ে সেই ক্ষেত্ৰত আপুনি ভাল উপদেশ আজি নিশ্চয় লাভ কৰিব। কথা বতৰাত মধুৰতা আহিব। আজি আনে বেয়াকৈ ক'লেও এই ৰাশিৰ ব্যক্তিসকলে সেই কথাৰ প্ৰত্যুত্তৰ সিমান নিদিয়ে। খুব শান্ত ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি থাকিব, আৰু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত লাহে ধীৰে আগবঢ়াটোহে ভাল হ'ব। খুব সোনকালে সিদ্ধান্তবোৰ ল'লে প্ৰেমত অকণমান খেলি মেলি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি কোৱা কথাবোৰ আজি আনে গভীৰভাৱে শুনা দেখা যাব, গতিকে আপুনি যি কথাই নকওক কিয়, যি কামেই কৰিব নিদিয়ক কিয়, আনে সেই কথা আৰু সেই কাম বনবোৰৰ দায়িত্ব লোৱা দেখা যাব। বন্ধু বান্ধৱক সিমান হয়তো সময় দিব নোৱাৰিব পাৰে, কাৰণ দিনটোৰ বেছি সময় আপোনাৰ কৰ্মৰ মাজতে আজি পাৰ হ'ব। জীৱনসংগীয়েও কিবা কথাত খং কৰিব পাৰে। অৱশ্যে আজি দিনটোৰ শেষৰ ভাগত অকণমান ধনৰ নাটনি হ'ব পাৰে। আপোনাৰ হয়তো হাতত সিমান পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকিব পাৰে, যিমান আপোনাৰ আজি ধনৰ প্ৰয়োজন হ'ব। বিদ্যাত আজি অতি শুভ, কাৰণ শিক্ষাগুৰুৱে আপোনাক আজি অইন দিনৰ তুলনাত কিছু বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6, আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা ব্যক্তিয়ে সহন শক্তি পৰীক্ষা কৰিবলৈ আহিব পাৰে। হয়তো আপোনাৰ কোনোবা বন্ধুৱে আপোনাৰ সহন শক্তি কিমান আছে সেই বিষয়ে পৰীক্ষা কৰি চোৱা দেখা যাব। আজি তৰ্ক যুক্তিৰে কথা বতৰাবোৰ কোৱা এওঁলোকক দেখা যাব, গতিকে খুব যুক্তিপূৰ্ণ কথাহে কোৱা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলক। আজি ধন আপুনি যদিও হাতত সঞ্চয় কৰি ৰাখিম বুলি ভাবি আছে, কিন্তু সোনকালে খৰচ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, গতিকে হাতৰ পৰা সহজতে আজি ধন খৰচ হ'ব পাৰে। জীৱনসংগীৰ সৈতে আজি এওঁলোকে কিবা গোপন কথা আলোচনা কৰা দেখা যাব। গোপন কথাৰ হয়তো প্ৰিয়জনক আজি শ্বেয়াৰ কৰিবলগীয়া হ'ব পাৰে। আজি নিজে সিদ্ধান্তবোৰ লোৱাও দেখা যাব, গতিকে যিকোনো সিদ্ধান্ত এওঁলোকে নিজৰ মতেহে কৰা দেখা যাব। প্ৰেম সম্পৰ্কত প্ৰিয়জনক সন্দেহ নকৰিব, কাৰণ প্ৰিয়জনক সন্দেহ কৰিলে অকণমান হয়তো সম্পৰ্কত খেলি মেলি আহিব পাৰে। আজি ঘৰৰ সৰু সৰু কামত আপুনি অংশগ্ৰহণ কৰিব লাগিব। আপুনি অবিহনে হয়তো আজি ঘৰৰ কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। আজি বজাৰ সমাৰ কৰিব যাবলগীয়াও হ'ব পাৰে, আৰু বিশেষকৈ বিবাহিতসকলৰ বাবেও দিনটো ধুনীয়াকৈ পাৰ হ'ব, আৰু ৰাজহুৱা কামতো অকণমান আপুনি ব্যস্ত থাকিব লাগিব। বিদ্যাত কিন্তু অকণমান মধ্যম, কাৰণ পঢ়িবলৈ আজি আনে জোৰ কৰিলেহে পঢ়িব ইচ্ছা যোৱা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5, আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে যদি শৰীৰত বলাবল বিচাৰিছে, যদি খুব এক্টিভ থাকিব বিচাৰিছে, তেতিয়াহ'লে আপুনি যিমান পাৰে অকণমান ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰক। তেতিয়া দেখিব আপোনাৰ শৰীৰত থকা দুৰ্বলতাবোৰ নোহোৱা হ'ব।
আজি কোনোবা সহকৰ্মীয়ে কৰ্মক্ষেত্ৰত হয়তো আপোনাৰ পৰা কিবা বয় বস্তু লৈ যাব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। ব্যক্তিগত ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ আজি বিভিন্ন পৰিৱৰ্তন আহিব, কৰ্মতো সৰু সুৰা পৰিৱৰ্তন আহিব আৰু ঘৰৰ কিবা কাম বন আজি চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে যিমান আনৰ পৰা, বিশেষকৈ প্ৰিয়জনৰ পৰা সহায় পাম বুলি ভাবিছিল, তাতকৈ দুগুণ সহায় সহযোগিতা আজি লাভ কৰিব, কাৰণ প্ৰিয়জনে সদায় আপোনাক আজিৰ দিনটোত বিশেষকৈ ছাপোৰ্ট কৰিব। আজি আপোনাৰ সন্মুখত কেইবাটাও সুবিধা অহাৰ সম্ভাৱনা আছে, গতিকে মাজে সময়ে দিনটোত আপোনাৰ সন্মুখত সুবিধাবোৰ আহি থাকিব, গতিকে সুবিধাসমূহ আপুনি যিমান পাৰে সোনকালে লোৱাৰ চেষ্টা কৰক। আজি ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ থকাও দেখা যাব। আজি বিবাহিতসকলে হয়তো ঘৰৰ কিবা কথাত অকণমান আৱেগিক হৈ পৰাও দেখা যাব। আজি ভক্তি ভাৱ অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি পাব। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা, ভগৱানৰ ওপৰত বিশ্বাস আজি বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি সৰু সৰু কথাত অকণমান বেছি চিন্তা কৰি থকা দেখা যাব, গতিকে বৰ বিশেষ সৰু কথাত আপুনি গুৰুত্ব দি নাথাকিব। আজি পিতৃ মাতৃয়ে আপোনাক অকণমান ধন কমকৈ খৰচ কৰাক লৈ হয়তো উপদেশ দিব পাৰে। অৱশ্যে পিতৃ মাতৃৰ কথা শুনাটো আপোনাৰ বাবেই ভাল হ'ব। আজি বিগত দিনৰ পুৰণা স্মৃতিবোৰো আপোনাৰ মনলৈ আহিব, পুৰণা কথাবোৰ মাজে সময়ে মনত পৰি থকা দেখা যাব। যদি আপোনাৰ ঘৰৰ পৰা আঁতৰত কোনোবা সম্পৰ্কীয় ব্যক্তি আছে, তেওঁলোকৰ কিবা শুভ খবৰ হয়তো আপুনি আজি শুনিবলৈ পাব পাৰে। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ ওপৰত আজি খুব বিশ্বাস এওঁলোকৰ বৃদ্ধি পাব। বিগত দিনত যদিও বিশ্বাস হোৱা নাছিল, আজি বিশ্বাসবোৰ অকণমান বাঢ়িব। কৰ্মক্ষেত্ৰত আজি বহু কথা আপুনি শিকিব পাৰিব। আপুনি যি ভাবে সেইমতেই কৰ্মক্ষেত্ৰত কাম বনবোৰো হৈ যাব আৰু বহু কথা আপুনি শিকিবও পাৰিব। অৱশ্যে ছাত্ৰ ছাত্ৰীসকলে অকণমান সময়ৰ অপব্যৱহাৰ কৰা দেখা যাব, গতিকে যি কৰিবলগীয়া আছে সেই কৰিবলগীয়া কাম বনবোৰ বাদ দি কৰিব নলগীয়া কামত অকণমান ছাত্ৰ ছাত্ৰীসকলক ব্যস্ত থকা দেখা যাব। অকণমান মোবাইল টিভিৰ সৈতেও এওঁলোকৰ সম্পৰ্ক বেছি হ'ব, গতিকে মোবাইলৰ সৈতে ব্যস্ততা অকণমান বাঢ়িব পাৰে। আৰু আপুনি জীৱনসংগীৰ সহায় সহযোগিতা লাভ কৰিলে আজি সকলো ক্ষেত্ৰত আপুনি অৱশ্যে আগবাঢ়ি যাব পাৰিব। যি অসুবিধাই নাহক কিয়, যি বাধাই নাহক কিয়, জীৱনসংগীৰ যদি আপুনি সহায় লাভ কৰে, তেতিয়াহ'লে দেখিব আপোনাৰ সকলো বাধাবোৰ দূৰ হ'ব। বাকী ধৰ্মীয় কিবা প্ৰগ্ৰেমত হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে সকলো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব অৱশ্যে আপোনাৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। বেমাৰ আজাৰবোৰৰ পৰাও পৰিত্ৰাণ আজি আপুনি লাভ কৰিব। আজি কোনোবা বন্ধু বান্ধৱে হয়তো আপোনাক ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে, গতিকে বন্ধুৱে ধন বিচাৰি আহিলে পাৰিলে অকণমান চাই চিতি ধন দিয়াৰ চেষ্টা কৰিব। পৰিয়ালত অকণমান সময় আপুনি দিব লাগিব, কাৰণ দিনটোত ঘৰৰ কামৰ পৰিমাণ অকণমান বৃদ্ধি পোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে।
আজি এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন সুবিধা লাভ কৰিব। জীৱনত বিভিন্ন ধৰণৰ সা সুবিধা, নতুন সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা আজি পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে আজি সঁচা প্ৰেম লাভ কৰিব, প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও ধুনীয়াকৈ দিনটো পাৰ হ'ব। যিকোনো কাম কষ্টপূৰ্ণভাৱে কৰাও দেখা যাব। কষ্টৰে কৰা কামত আপুনি অৱশ্যে নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব। আজি অকণমান সাজোন কাচোনত ব্যস্ত থকাও দেখা যাব। গতিকে নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, নিজক কেনেকৈ ধুনীয়া কৰিব পাৰি, তেনেধৰণৰ চিন্তাবোৰো আপোনাৰ আজি মনত চলি থাকিব। আজি দিনটোৰ শেষৰ সময়খিনিত কিন্তু অকণমান অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে। আজি বিশেষকৈ প্ৰিয়জনৰ কাম বনবোৰত যদি আপুনি আগভাগ লয়, তেতিয়াহ'লে দেখিব প্ৰিয়জনে আপোনাৰ কামৰ বাবেই কিছু সাহস লাভ কৰিব। আপোনাৰ ছাপোৰ্টত প্ৰিয়জন আজি যথেষ্ট সাহসী অনুভৱ কৰিব। ইয়াৰ বাহিৰে আজি উৎসৱ পাৰ্বণ নতুবা কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব। গতিকে আপুনি যি কথা কয় সেই কথাবোৰ আনে ভাল পাব, আনৰ পচন্দৰ হ'ব আৰু আপোনাৰ কথা, আপোনাৰ কাম আজি অন্য ব্যক্তিৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰাও দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও বিগত দিনৰ তুলনাত ধনৰ আগমনৰ পথ আহি থাকিব, কিন্তু খৰচ অকণমান বাঢ়িব পাৰে। খৰচত যদি নিয়ন্ত্ৰণ ৰাখিব পাৰে, দেখিব আপোনাৰ আৰ্থিক স্থিতি আজি ধুনীয়াকৈ পাৰ হ'ব। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলে হয়তো কোনোবা ব্যক্তিৰ সৈতে আজি লগ হৈ কাম কৰাত অকণমান অসুবিধা যেন অনুভৱ কৰিব পাৰে, কাৰণ অকলে কাম কৰিহে আপুনি ভাল পাব। কাৰোবাৰ সৈতে লগ হৈ কৰা কামে অকণমান খেলি মেলি লগাব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্ম কৌশলতাবোৰ বাঢ়িব। নতুন নতুন টেকনিক ব্যৱহাৰ কৰি এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। আজি আনৰ উপদেশ লোৱাও পৰিলক্ষিত হ'ব। মাজে সময়ে এওঁলোকে আনৰ উপদেশ বিচৰা দেখা যাব। ৰাজ সাহাৰ্য লাভ কৰিব। গতিকে যদি চৰকাৰীভাৱে কিবা সুবিধা পোৱাৰ সম্ভাৱনা আছে, দেখিব আজিৰ দিনটোত সেই সম্ভাৱনাবোৰ কিছু আগবাঢ়ি যাব। গতিকে চৰকাৰী ক্ষেত্ৰত আপুনি সুবিধাবোৰ লাভ কৰিব। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়াত বেছি সময় পঢ়ি থাকিবলৈ আপোনাৰ সিমান মন নাথাকিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি বন্ধু বান্ধৱৰ পৰা সহায় সহযোগিতা লাভ কৰিব। যদি সহায়ৰ প্ৰয়োজন হয়, তেতিয়াহ'লে ঘৰৰ সদস্যতকৈ আপুনি বন্ধু বান্ধৱৰ সহায় লোৱাটো ভাল হ'ব। আজি কিন্তু ল'ৰা ধপৰাৰ মাজত সিদ্ধান্তবোৰ নল'ব, কাৰণ ল'ৰা ধপৰাৰ মাজত সিদ্ধান্ত ল'লে হয়তো অকণমান ভুল সিদ্ধান্ত হ'ব পাৰে, নতুবা খৰচো অকণমান সোনকালে হ'ব পাৰে। গতিকে লাহে ধীৰে খৰচ কৰাৰো চেষ্টা কৰক। পাৰিবাৰিক ক্ষেত্ৰত অকণমান জীৱনসংগী আপোনাৰ চিন্তা হয়তো কিবা ক্ষেত্ৰত বঢ়াব পাৰে। আজি যিকোনো কথা এওঁলোকে অৱশ্যে গভীৰভাৱে চিন্তা কৰা পৰিলক্ষিত হ'ব। আজি বাহিৰা কিতাপ কানিও পঢ়িবলৈ মন যাব। নিজৰ পাঠ্যপুথিতকৈ এওঁলোকে বাহিৰা কিতাপ পঢ়িব অকণমান বিচৰা দেখা যাব। আজি ঘৰৰ পৰা ওলাই গ'লে অৱশ্যে মান সন্মান প্ৰতিষ্ঠাত বৃদ্ধি পাব। ইয়াৰ বাহিৰে যিসকল
ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে দিনটোৰ শেষৰ সময়খিনিত পঢ়াত অকণমান মন বহোৱাত অকণমান অসুবিধা হ'ব পাৰে। গতিকে অকণমান হয়তো মাজে সময়ে চঞ্চলতা আহিব, পঢ়িব বহিলেই হয়তো বেলেগ চিন্তা মনত চলিব পাৰে। ইয়াৰ বাহিৰে আজি কিন্তু জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি আশীৰ্বাদ নতুবা উপদেশ লাভ কৰিব। মনত যি কথা থাকে সেই কথাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ আজি মন যাব, আনক কথাবোৰ এওঁলোকে কৈ দিয়া দেখা যাব। গতিকে তেনে ক্ষেত্ৰত নিজৰ গোপন কথাবোৰ আনক কোৱা এওঁলোকে পৰিলক্ষিত হ'ব। গতিকে গুৰুত্ব ৰাখিব। বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে শিশুৰ সৈতে আজি সময় পাৰ কৰাৰ চেষ্টা কৰক। যিমান শিশুৰ সৈতে সময় পাৰ কৰিব সিমান আপোনাৰ মনৰ চিন্তা, অশান্তি এই সকলোবোৰ নোহোৱা হ'ব। অৱশ্যে আজি আধ্যাত্মিকতাৰ প্ৰতি অকণমান গুৰুত্ব বাঢ়িব। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি বৃদ্ধি পাব। আজি ধন ক'ত কেনেকৈ খৰচ হ'ল আপুনি হয়তো গম নাপাব পাৰে, অৰ্থাৎ হাতৰ পৰা সোনকালে সহজতে ধন খৰচ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যই আপোনাক আজি তেখেতৰ ব্যক্তিগত সমস্যাবোৰ শ্বেয়াৰ কৰা দেখা যাব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভ দিন, কাৰণ প্ৰেমত প্ৰিয়জনৰ ছাপোৰ্ট লাভ কৰিব, প্ৰিয়জনৰ সহায় সহযোগিতা আপোনাৰ ওপৰত থাকিব। আজি মনত বহু চিন্তা, বহু কামৰ প্ৰস্তুতি আজি আপোনাৰ মনত চলি থাকিব, কাৰণ ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা চৰ্চাবোৰো আজি আপোনাৰ মনত চলি থকা দেখা যাব। আৰু বিবাহৰ যদি আপুনি উপযুক্ত তেতিয়াহ'লে দেখিব আপোনাৰ বিবাহৰ আলোচনাও আজি ঘৰত চলি থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অকণমান মধ্যম, কাৰণ পঢ়া শুনা কৰিবলৈ অকণমান কষ্ট আজি কৰিব লাগিব, কাৰণ পঢ়িবলৈ হয়তো ইচ্ছা নাথাকিলেও আপুনি আজি পঢ়িবলগীয়া হ'ব পাৰে। বাকী অৱশ্যে মাতৃপক্ষৰ সমৰ্থন লাভ কৰিব। মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে হয়তো আজি আপোনাক উপহাৰ স্বৰূপে কিবা দিব পাৰে। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো যদি ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব, আপুনি বহু কামত আজি ব্যস্ত থাকিব লাগিব, তথাপি স্বাস্থ্য পাতিত কোনো তাৰ প্ৰভাৱ নপৰে, কাৰণ স্বাস্থ্যত সবলতা, সুস্থ সবল হৈ থকা দেখা যাব। লগতে ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছিল, সমাধান হোৱা নাছিল, আজি সেই সমস্যাবোৰৰ সমাধানৰ পথবোৰ মুকলি হ'ব। আজি কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। গতিকে সম্পৰ্কীয় ব্যক্তিৰ পৰা সহায় সহযোগিতাৰ যোগ দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত প্ৰিয়জনে আপোনাক আজি হাঁহি ধেমালি ফূৰ্তি কৰি আপোনাৰ সৈতে কথা বতৰা কোৱা পৰিলক্ষিত হ'ব। কিন্তু অকণমান ব্যৱসায় বাণিজ্যত আপুনি সতৰ্ক হৈ চলাৰ প্ৰয়োজন আছে, কাৰণ কোনোবাই ব্যৱসায়ত লোকচান কৰাব পাৰে। গতিকে সকলোকে ব্যৱসায়ত আপুনি বিশ্বাস কৰি নল'ব। আজি যাত্ৰাৰ যোগ আছে। আপুনি ক'ৰবাত নহয় ক'ৰবাত সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। অৱশ্যে নতুন নতুন ঠাইলৈ যোৱাৰ সুবিধা লাভ কৰিব, নতুন নতুন কথা শিকাৰ আজি সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি মনত আনন্দ বৃদ্ধি পাব, কাৰণ এনে কিবা খবৰ আহিব আপোনাৰ সন্মুখত, যি খবৰে মনত আনন্দ আৰু ফূৰ্তি আজি
বৃদ্ধি কৰিব। বাকী সকলো দিশত ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো আপোনালোকৰ শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।